স্থানীয় ইয়াৰ গাঁও প্ৰধান হিচাপে আৰু এই অনুষ্ঠানটোত থাকি ভাল লাগিলে আৰু মই সৰ্বপ্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ নুমলীগড় শোধনাগাৰ যিহেতু তেখেতসকলৰ যোগেদি তেখেতসকলৰ ইনিচিয়েটিভৰ কাৰণে আজি ইয়াত এই হাৰাগাঁও অঞ্চলটিত আমাৰ শংকৰ বিলত এটি ক'ব লাগিব যে এটি প্ৰজেক্ট লৈ তেখেতসকলে যি আপলিফমেণ্টৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিছে সেইটো এটা বহুত ভাল পদক্ষেপ আৰু মই আশা ৰাখিম যে পৰৱৰ্তী সময়বিলাকত এই প্ৰজেক্টটো সুচাৰুৰূপে কমপ্লিট কৰাত আমাৰ স্থানীয় ইয়াৰ যিসকল যুৱক যুৱতী আছে আই মাতৃসকল আছে মহিলা সমিতিৰ বিষয়ববীয়াসকল আছে তেখেতসকলে যাতে সহযোগিতা আগবঢ়ায় আৰু ইয়াৰ পৰা যাতে এটা মেছেজ যাওক যে হাৰাগাঁৱতো এটুকুৰা এনেকুৱা জাগা আছে য'ত নেকি আমি গৈ পঢ়িব পাৰোঁ আৰু ভাল এটা পৰিৱেশ যাতে আমাৰ এই হাৰাগাঁৱটোত হয় এইটো এটা গ্ৰাম্য পৰ্যটনৰ থল হিচাপে পৰিগণিত হ'বলৈ গৈ আছে আৰু আমি নিশ্চয় আনন্দিত আৰু স্পেচিয়েলি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ এই অনুষ্ঠানটি ইয়াৰ মহিলা সমিতি শংকৰজ্যোতি মহিলা উন্নয়ন সমিতিয়ে উদ্যোগ লৈ আজি যি এই কাৰ্যসূচী লৈছিলে তেখেতসকলৰ জৰিয়তে আমি গম পাইছোঁ যে এই প্ৰজেক্টটি এটি আপলিফমেণ্টৰ কাৰণে এটা বহুত ভাল এটা প্ৰজেক্ট হয় খণ্ড জলাশয় স্তৰ পৰিচালনা সমিতিৰ জৰিয়তে মহিলাসকলে আজি ইমানখিনি পাইছোঁহি আৰু গতিকে সকলো মহিলা আজি আগবাঢ়ি আহিছে আৰু আমিও ভৱিষ্যত দিনত এই দিশৰ পৰাই মীন পালনকে আদি কৰি হাঁহ কুকুৰা যিখিনি প্ৰতিপালন কৰাৰ কথা আমাক আগত আজি ছাৰে অৱগত কৰিছে সেইখিনিৰ পৰা আমি স্বাৱলম্বী হোৱাৰ দিশত আগবাঢ়ি যাম বুলি আমি আশাবাদী স্থানীয় ইয়াৰ গাঁও প্ৰধান হিচাপে আৰু এই অনুষ্ঠানটোত থাকি ভাল লাগিলে আৰু মই সৰ্বপ্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ নুমলীগড় শোধনাগাৰ যিহেতু তেখেতসকলৰ যোগেদি তেখেতসকলৰ ইনিচিয়েটিভৰ কাৰণে আজি ইয়াত এই হাৰাগাঁও অঞ্চলটিত আমাৰ শংকৰ বিলত এটি ক'ব লাগিব যে এটি প্ৰজেক্ট লৈ তেখেতসকলে যি আপলিফমেণ্টৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিছে সেইটো এটা বহুত ভাল পদক্ষেপ আৰু মই আশা ৰাখিম যে পৰৱৰ্তী সময়বিলাকত এই প্ৰজেক্টটো সুচাৰুৰূপে কমপ্লিট কৰাত আমাৰ স্থানীয় ইয়াৰ যিসকল যুৱক যুৱতী আছে আই মাতৃসকল আছে মহিলা সমিতিৰ বিষয়ববীয়াসকল আছে তেখেতসকলে যাতে সহযোগিতা আগবঢ়ায় আৰু ইয়াৰ পৰা যাতে এটা মেছেজ যাওক যে হাৰাগাঁৱতো এটুকুৰা এনেকুৱা জাগা আছে য'ত নেকি আমি গৈ পঢ়িব পাৰোঁ আৰু ভাল এটা পৰিৱেশ যাতে আমাৰ এই হাৰাগাঁৱটোত হয় এইটো এটা গ্ৰাম্য পৰ্যটনৰ থল হিচাপে পৰিগণিত হ'বলৈ গৈ আছে আৰু আমি নিশ্চয় আনন্দিত আৰু স্পেচিয়েলি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ এই অনুষ্ঠানটি ইয়াৰ মহিলা সমিতি শংকৰজ্যোতি মহিলা উন্নয়ন সমিতিয়ে উদ্যোগ লৈ আজি যি এই কাৰ্যসূচী লৈছিলে তেখেতসকলৰ জৰিয়তে আমি গম পাইছোঁ যে এই প্ৰজেক্টটি এটি আপলিফমেণ্টৰ কাৰণে এটা বহুত ভাল এটা প্ৰজেক্ট হয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত